এই মুহূৰ্তত আমি উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া দৈগুঙৰ যি ধলাগুৰি চাহ বাগিচা, সেই ধলাগুৰি চাহ বাগিচাত। আৰু আজি কিছুদিন ধৰি এই বৃহৎ হাতীৰ জাকটোৱে এই অঞ্চলটোত খাদ্যৰ সন্ধানত বিচৰণ কৰি আছে। এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ এটা পুখুৰীত নামি এটা হাতীয়ে এনেধৰণে জলকেলি কৰিছে, আৰু তাৰ কাষতেই বহু সংখ্যক হাতী আছে। এটা নিচেই কণমানি পোৱালি। আমি নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। আমি বহু দূৰৰ পৰা সেই ভিজুৱেল সংগ্ৰহ কৰাৰ চেষ্টা কৰিছোঁ, আৰু খাদ্যৰ সন্ধানত এই হাতীৰ জাকটোৱে আজি কিছুদিন ধৰি এই অঞ্চলটোত এনেধৰণে বিচৰণ কৰি আছে। ইয়াৰ বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহ, তাৰ মাজতে হাতীৰ জলকেলি আমি দেখুৱাব বিচাৰিছোঁ। এই জাকটোৰ মাজত থকা এটা হাতীয়ে পুখুৰীত নামি এনেধৰণে জলকেলি কৰিছে, এক নান্দনিক দৃশ্য আমি পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ নিউজ লাইভৰ দৰ্শকক। আৰু সমান্তৰালভাৱে এই চাহ বাগিচাখনৰ এটা অংশত বহু দূৰলৈকে আচলতে এই হাতীয়ে এনেধৰণে খাদ্য বিচাৰি এনেধৰণে খাদ্য গ্ৰহণ কৰি আছে। আৰু খাদ্যৰ সন্ধানতেই হাতীৰ জাকটোৱে এতিয়া জনাঞ্চলত এনেধৰণে আশ্ৰয় লৈছে। নিচেই কণমানি পোৱালিটো এই মুহূৰ্তত আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। খুব এটা সুন্দৰ নান্দনিক দৃশ্য। আৰু এই অঞ্চলটোত খাদ্য বিচাৰিয়ে হাতী এনেধৰণে বিচৰণ কৰে। আৰু দেখা যায় যে হাতীখিনিয়ে বহুদিন ধৰি বৃহত্তৰ মৰঙিয়েই হওক, দৈগুং অঞ্চলেই হওক বা নুমলীগড় অঞ্চলেই হওক, এই অঞ্চলটোত খাদ্য বিচাৰি এনেধৰণে বিচৰণ কৰি ফুৰে, বিশেষকৈ চাহ বাগিচাসমূহত। আৰু সেই দৃশ্যসমূহ আঁতৰৰ পৰাই ৰাইজে চাই ৰয়, কাৰণ এই বনৰীয়া হাতীখিনিয়ে আচলতে মানুহক আপ্লুতও কৰে। আৰু আজিৰ তাৰিখত হাতী আৰু মানুহে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে সহবাস কৰিবলৈ শিকিছে। আৰু এনেধৰণে চাহ বাগিচাৰ মাজত কিছু সংখ্যক হাতীয়ে খাদ্য গ্ৰহণ কৰাৰ লগতে আন কিছু সংখ্যক হাতীয়ে পুখুৰীত নামি জলকেলি কৰিছে। খুব এটা সুন্দৰ দৃশ্য। মই এজন লোক আছে, স্থানীয় সচেতন লোক, মই তেখেতৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আচলতে খাদ্য বিচাৰিয়ে হাতীবিলাকে এনেধৰণে চাহ বাগিচাত আশ্ৰয় লয়, কি ক'ব? হয়, আজি এসপ্তাহ ধৰি এই ধলাগুৰি চাহ বাগিচাত এই হাতীৰ জাকটোৱে অৱস্থান কৰিছে। মূলতঃ খাদ্যৰ বাবে এই বাগানত আশ্ৰয় লৈ আছে। ইয়াত নতুনকৈ এতিয়া ঘাঁহ গজিছে। এই ঘাঁহবিলাক খাই তেওঁলোকে পেট ভৰাইছে, তেওঁলোকে মানে জীয়াই আছে। আৰু ইয়াত দেখিছে পুখুৰীত নামি সুন্দৰকৈ জলকেলি কৰিছে, পানী খাইছে, গা ধুইছে। মানুহে লোকাৰণ্য হৈ আছে, মানুহে চাইছে। আৰু খুব এটা সুন্দৰ দৃশ্য আমি এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুখুৰীৰ পৰা ইতিমধ্যে এটা হাতী নামি আহিছে, আৰু গোটেই গাটো যিহেতু তিতি আছে, আৰু সেই স্থানত দেখা গৈছে হাতীটোৰ গোটেই অৱয়ৱেই যেন সলনি হৈ গৈছে। এটা সুন্দৰ দৃশ্য আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। মই আকৌ কৈছোঁ যে নুমলীগড়ৰ কাষৰীয়া ধলাগুৰি চাহ বাগিচাৰ এয়া দৃশ্য। আৰু এই অঞ্চলটোত আজি বহুদিন ধৰি এই হাতীজাকটোৱে খাদ্য বিচাৰি এনেধৰণে বিচৰণ কৰিছে। আৰু আমি যথেষ্ট দূৰৰ পৰা এই ভিজুৱেল সংগ্ৰহ কৰাৰ চেষ্টা কৰিছোঁ, নিৰাপদ স্থানৰ পৰা। আৰু হাতীখিনিয়ে খুব এটা সুন্দৰকৈ আচলতে সুন্দৰ মনেৰে নিজৰ খাদ্য গ্ৰহণ কৰি আছে, পোৱালিখিনিয়ে হওক বা ডাঙৰ হাতীখিনিয়ে হওক। আৰু খাদ্যৰ বাবেই এনেধৰণে হাতী আজিৰ তাৰিখত জনাঞ্চলত বিচৰণ কৰিবলৈ লৈছে। খুব এটা ভাল লগা দৃশ্যটো যে যিসমূহ পোৱালি আছে, সেই পোৱালিবিলাকে মাকৰ লগত এনেধৰণে খাদ্য গ্ৰহণ কৰাৰ চেষ্টা